বৰপেটা চহৰৰ অসম ব্ৰিলিয়েণ্ট একাডেমীৰ বিৰুদ্ধে অপপ্ৰচাৰ অসম ব্ৰিলিয়েণ্ট একাডেমীৰ ছাত্ৰ-ছাত্ৰীক লৈ অপপ্ৰচাৰ শিক্ষানুষ্ঠানখনত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীসকলে উচ্চতৰ মাধ্যমিক পৰীক্ষা সৰ্বভোগ অথবা গোবৰ্ধনত দিব লাগিব বুলি চলা উৰাবাতৰিত ভুল নাযাবলৈ আহ্বান বিদ্যালয় কৰ্তৃপক্ষৰ উল্লেখযোগ্য যে বৰপেটা চহৰৰ জনিয়া ৰোডত অৱস্থিত অগ্নি নিৰ্বাপক বাহিনীৰ কাৰ্যালয়ৰ সমীপত নতুনকৈ স্থাপন হোৱা অসম ব্ৰিলিয়েণ্ট একাডেমীত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীসকলে উচ্চতৰ মাধ্যমিক পৰীক্ষা সৰ্বভোগ অথবা গোবৰ্ধনত দিব লাগিব বুলি এক উৰাবাতৰি প্ৰচাৰ হৈছিল কোনো দুষ্ট চক্ৰই পৰিকল্পিতভাৱে চলোৱা এই অপপ্ৰচাৰৰ বিৰুদ্ধে এটা খৰব হৈ উঠিছে সকলো নিশ্চিতভাৱে ইয়াৰ ছাত্ৰ-ছাত্ৰীক বিভ্ৰান্ত কৰিব বিচৰাৰ লগতে ইয়াৰ বিদ্যালয়খনৰ প্ৰতি এক ষড়যন্ত্ৰ আখ্যাই দিছে এতিয়া বিদ্যালয় কৰ্তৃপক্ষই এই ক্ষেত্ৰত অসম ব্ৰিলিয়েণ্ট একাডেমীত নামভৰ্তি কৰা সকলো বিভাগৰ ছাত্ৰ-ছাত্ৰী নিজৰ উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা বৰপেটা চহৰৰ ভিতৰত থকা কেন্দ্ৰত দিব পাৰিব গতিকে সৰ্বভোগ বা গোবৰ্ধনত পৰীক্ষা দিব লগা উৰাবাতৰি সম্পূৰ্ণ ভিত্তিহীন আৰু মনে সজা বুলিও প্ৰকাশ কৰিছে বিদ্যালয় কৰ্তৃপক্ষই নমস্কাৰ নামনি অসমৰ অন্যতম শিক্ষা প্ৰতিষ্ঠান অসম ব্ৰিলিয়েণ্ট একাডেমীৰ এটা শাখা আমাৰ বৰপেটাৰ মেটুৱাকুচিত জনিয়া ৰোডত স্থাপন কৰা হৈছে ইতিমধ্যে তাত ছাত্ৰ-ছাত্ৰীসকলে যিসকল ছাত্ৰ-ছাত্ৰী মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছে তেওঁলোকৰ কাৰণে তেওঁলোকৰ সুবিধাৰ কাৰণে আমাৰ ফ্ৰী ব্ৰিজ কোৰ্চ চলি আছে য'ত ছায়েন্স আৰু আৰ্টছ দুটা ষ্ট্ৰীমতে বিনামূলীয়া শিক্ষাদান কৰা হৈ আছে গতিকে ছাত্ৰ-ছাত্ৰীসকলে আমাৰ অসম ব্ৰিলিয়েণ্ট একাডেমী বৰপেটা শাখাত আহি পেলাই তাৰ সুবিধা ল'ব পাৰে আৰু লগতে আমাৰ এডমিশ্যন প্ৰচেছো ইতিমধ্যে আৰম্ভ হৈ গৈছে গতিকে যিসকল ছাত্ৰ-ছাত্ৰীয়ে আমাৰ ইয়াত এডমিশ্যন ল'বৰ কাৰণে বিচাৰিছে বা ইচ্ছা কৰিছে তেওঁলোকে আহি আমাৰ ইয়াত যোগাযোগ কৰিব পাৰে আৰু তাৰ লগত আমি এটা কথা জনাব বিচাৰিছোঁ যে কিছুমান দুষ্ট চক্ৰই প্ৰচাৰ কৰি আছে যে অসম ব্ৰিলিয়েণ্ট একাডেমীৰ আপোনাৰ যিটো হায়াৰ ছেকেণ্ডেৰী এক্সামৰ ফাইনেল হ'ব সেই এক্সামটো গোবৰ্ধনা বা সৰবভূত শুনিব বুলি আমি শুনিব পাইছোঁ কিন্তু আমি ইয়াৰ দ্বাৰা ভিডিঅ'টিৰ দ্বাৰা স্পষ্ট কৰি জনাব খোজোঁ যে আমাৰ মূল উদ্দেশ্য হ'ল কলেজখন খোলা যাতে বৰপেটাৰ ছাত্ৰ-ছাত্ৰীয়ে বৰপেটাৰ পৰা বাহিৰত পাঠদানৰ কাৰণে ভাল শিক্ষা বিচাৰি বাহিৰত যাব নালাগে গতিকে তেওঁলোকৰ যিটো হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ফাইনেল এক্সামৰ চেণ্টাৰ হ'ব সেইটো বৰপেটা টাউনৰে যিকোনো এটা চেণ্টাৰৰ ভিতৰত হ'ব আৰু যিটো প্ৰেক্টিকেল এক্সাম হ'ব সেইটো ইয়াতে হ'ব গতিকে তাৰ কাৰণে তেওঁলোক বাহিৰত নিজে একো ধৰণে যাব নালাগে গতিকে আমি এইটো যিটো নিউজ ওলাইছে তাক আমি খাৰিজ কৰিছোঁ আৰু কৈছোঁ যে তেওঁলোকৰ পৰীক্ষাটো বৰপেটা টাউনতে হ'ব মোৰ নাম পল্লৱ কুমাৰ দাস মই ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা বিটেক কৰিছোঁ আৰু মই কলেজত পদাৰ্থ বিজ্ঞান অৰ্থাৎ ফিজিক্সৰ ক্লাছ কৰিম লগতে মই মেনেজমেণ্টত আছোঁ বৰপেটাৰ পৰা ৰাজকুমাৰ দাসৰ ৰিপৰ্ট অমৃত নিউজ 24/7 অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ